পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদই অনুভূতিক কৈ আছিল, মই ভালদৰে জানো যে তুমি মোক ভাল পোৱা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে বেদক কৈছিল, একো নাজানে আপুনি, মই আপোনাক যাবলৈ কৈছোঁ নহয়, প্লিজ যাওক। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ বেদই অনুক কৈছিল, তেনেহ'লে কিয় আহিছিলা মোৰ ওচৰলৈ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মিভানক দেখুৱাইছিলে, য'ত মিভানে হাতৰ পৰা গ্লাছটো দলিয়াই ভাঙি পেলাইছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ মিভানে কৈ আছিলে, তাৰমানে তাই মোক এৰি ড্ৰাইভাৰটোৰ লগত বিয়া হ'ব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰিয়মে খঙতে কৈ আছিল, মই এই জীৱনত না বেদক ক্ষমা কৰিম না অনুভূতিক, এই জনমত সিহঁতে কেতিয়াও একেলগ হ'ব নোৱাৰে, সেয়া মোৰ অভিশাপ। সেই বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কি ভাবে, অনুভূতি আৰু বেদৰ বিয়াখন হ'বনে নাই? প্ৰিয়মে বাৰু ব্যাঘাত জন্মাব নেকি? আপোনালোকে বাৰু কি ভাবে মোৰ কমেণ্ট ছেকশ্যন লিখিবলৈ নাপাহৰিব। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।